আসসালামু আলাইকুম। যোৱাকালি যে মই এনেকুৱা গোল নিমকি ভিডিঅ' এটা দিছিলোঁ, তাতে আপোনালোকে বহুত মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু তাৰে কেইগৰাকীমানক এই নিমকি ৰেচিপিটো লাগে। কালি মই 100 নিমকি বনালোঁ আৰু ইমান নিমকি এতিয়া বৰ্তমান প্ৰয়োজনো নাই, কিন্তু ৰেচিপিটো লাগে যেতিয়া আজি মই একেবাৰে কম পৰিমাণে মানে এটা ডো হোৱাকৈ ময়দা লৈ লৈছোঁ, বা ইয়াতে অলপ মই ময়দা লৈছোঁ, জিৰা ধনিয়া গুড়ি, নিমখ, কেৰাহীত মই ঘিউ গলাই লৈছোঁ। প্ৰথমতে ময়দাখিনিত মই নিমখ দিছোঁ আন্দাজমতে, আপোনালোকে যিমানখিনি বনায় তাৰ আন্দাজত নিমখ দিব। মই এটা ডো হোৱাকৈ দিছোঁ, মই অকণমান তাৰ আন্দাজত নিমখ দিছোঁ। জিৰা আৰু ধনিয়া গুড়ি দিছোঁ, এচুকুত, বেছি নহয়, মানে দুটা আঙুলিয়ে ধৰিলে মানে এক চুটকিতকৈ কমেই হ'ব। বেকিং পাউডাৰ, ইয়াতে দিম কালজিৰা দি দিছোঁ। এটা কথা মন কৰিব, মই যোৱাকালি আধা কেজি ময়দাৰ নিমকি বনাইছিলোঁ, তাতো মই এনেকৈ এক চুটকিয়ে মানে এনেকৈ দুটা আঙুলিয়ে মানে অকণমানকৈ বেকিং পাউডাৰ দিছোঁ। বেছি যদি বেকিং দিয়ে তেতিয়া নিমকিখনৰ লেয়াৰটো এৰাই যোৱাত চান্স থাকে, সেইটো কাৰণে অকণমান দিব লাগে। এক চিকুট দিছোঁ মই বেকিং পাউডাৰ। এইখিনি এতিয়া মই ধুনীয়াকৈ মিহলাই ল'ম। ভিডিঅ'বিলাকত যে এই হাঁহৰ কুকুৰাৰ বেকগ্ৰাউণ্ড মিউজিকবিলাক শুনা পাবই আপোনালোকে। এইখিনি ধুনীয়াকৈ মিলাই লোৱা হৈ গ'ল। এতিয়া মই এটা ডো জোখতহে বনাব লৈছোঁ, সেইটো কাৰণে দি দিছোঁ ইয়াত 1 চামুচ ঘি দিলোঁ, 1 চামুচৰ জোখা ৰিফাইন দিম। ইয়াতো এটা কথা মন কৰিব, ঘিউ ৰিফাইন বেছি হ'লে তেতিয়াও মানে লেয়াৰটো এৰাই যোৱাত চান্স থাকে। ঘিউৱে ৰিফাইনে মিক্স কৰি পিনে ডোটো বনাব। নৰ্মেল আমি যিবিলাক নিমকি বনাওঁ একেই, খালি তিনিকোণীয়া নিমকিখনত খাস্তাটো অলপ বেছি হ'ব লাগে আৰু এই গোল নিমকিত খাস্তাটো অলপ কম হ'ব লাগে। আৰু অকণমান খচোতেও অলপ মানে টানকৈ খচিব লাগে, বেছি কোমলো কৰিব নালাগে, বেছি টানো কৰিব নালাগে, একদম নিয়মীয়া এটা ডো। এইখিনি এতিয়া সানি থাকিব। এই সনাটোৱেই মেইন, যেতিয়ালৈকে হাতৰ মুঠিত এনেকৈ নৰখিব তেতিয়ালৈকে সানিয়ে থাকিব লাগিব। এইখিনি যিমান ঘিউ আৰু ৰিফাইনত এনেকৈ হাতেৰে মোহাৰিব, সিমানে নিমকিখন খাবলৈ খাস্তা হ'ব, টেষ্টি হ'ব। সেইটো কাৰণে ইয়াতে আপোনালোকে কমজুচি নকৰিব। ধুনীয়াকৈ হৈ গ'ল। এতিয়া হাতৰ মুঠিত লাডু কৰি চাব, লাডুটো ৰখিছেনে। ধুনীয়াকৈ লাডুটো ৰখি গ'ল, মানে আমাৰ এইখিনি খচিব পৰা হৈ গ'ল, মানে পানী দিবলৈ পৰা হৈ গ'ল। পানীও একেবাৰে গুণগুণীয়া পানী দিব, বেছি গৰমো নহয়, একেবাৰে ঠাণ্ডাও নহয়। ডাইৰেক্ট ঠাণ্ডা পানীখিনিও দি নিদিব, জান অকণমান গৰম কৰি ল'ব। আৰু একেবাৰতে পানীও দি নিদিব, অলপ অলপকৈ দিব। এয়া মই এটা ডো জোখাকৈ বনাইছোঁ। ডোটো মানে এনেকুৱা ডাঙৰ ডাঙৰ কৰিব লাগে। এইখিনি চাওক, একেবাৰে কোমলো নহয়, একেবাৰে টানো নহয়। এইখিনি অলপ টাইম মই এনেকৈ কচি লওঁ। ৰেডি হৈ গ'ল। এতিয়া এটা বাতিতে মই 2 চামুচ ময়দা লৈ লৈছোঁ, অলপ ৰিফাইন লৈ লৈছোঁ। এতিয়া এইখিনি ভালদৰে মই মিহলাই লৈছোঁ। এই লেয়াৰখিনিত আপোনালোকে যদি মন কৰে নহয়, চিলি ফ্লেক্স থাকিলে দিব পাৰে, নহ'লে কচুৰি মেথি থাকিলেও দিব পাৰে। মই কচুৰি মেথি আনিমকৈ অনাই হোৱা নাই, দিবলৈ নহ'লে আৰু। এই ঘোলখিনিতে আপোনালোকে চিলি ফ্লেক্স, কচুৰি মেথি সেইবিলাকো দিব পাৰে দেই। এতিয়া নিমকিখন আৰু বেছি টেষ্টি হয় খাবলৈ। এয়া মোৰ 2টা বস্তু ৰেডি হৈ গ'ল। ৰুটি মানে বহুত ডাঙৰকৈ বনাব লাগিব। ৰুটিটো যিমান ডাঙৰকৈ বনাব সিমানেই লেয়াৰ বেছি হ'ব। এয়া দেখিছে নহয়, ইমান ডাঙৰকৈ লৈছোঁ। বেলনা পিৰাটোতো ইমান ডাঙৰ ৰুটি বনাব নোৱাৰিম, সেইটো কাৰণে ডাইনিংখনকে মুচি লওঁগৈ। ডাইনিংখন মই ধুনীয়াকৈ চাফা কৰি লৈছোঁ। ৰুটিটো কিমান ডাঙৰকৈ বেলি লৈছোঁ চাওক। ৰুটিটো যিমান ডাঙৰ কৰিব লেয়াৰো সিমানেই বেছি হ'ব। এবেগেট, 2 বেগেট আৰু অকণমান। মোবাইলত আপোনালোকে ইমান ডাঙৰ দেখাই নাই, কিন্তু ৰুটিটো বহুত ডাঙৰ। এতিয়া ৰিফাইন আৰু ময়দাৰ ঘোলখিনি দি দিছোঁ। মই এটা ডো জোখাই লৈছিলোঁ দেই, সেইটো কাৰণে ধুনীয়াকৈ গোটেই ৰুটিটোতে মেলি দিব, ক'তো যেন বাকী নাথাকে লাগিবলৈ। এই লেয়াৰখিনি দিয়া হৈ গ'ল। এতিয়াও আৰু কাম বাকী আছে। এতিয়া গোটেই ৰুটিটোতে ময়দা ছটিয়াই দিব। ময়দাখিনি ধুনীয়াকৈ দিয়া হৈ গ'ল। এতিয়া এই চুকটোৰ পৰা এনেকৈ ধুনীয়াকৈ এনেকৈ পকাই দিব। একেবাৰে সহজ, দেখিলেনে? বহুতে মানে কি কৰে, ঢেৰ ৰুটি বনাই লয় আৰু 3-4টা ৰুটি জাপি তেনেকৈ মানে মই টান পাওঁ, এইটোৱে সহজ পাওঁ। সেইটো কাৰণে কৈছিলোঁ অলপ সহজ পদ্ধতিত বনালোঁ বুলি।
এইখিনি বেছি টাইটো কৰিব নালাগে, একেবাৰে আলফুলত ঘূৰাব লাগে দেই। বেছি টাইট কৰিলে আকৌ লেয়াৰবিলাক নোলাব। তেতিয়া হৈ গ'ল, কাটি যাওক। লেয়াৰ চব হৈ গ'ল। এটা গোলতে কেইখন নিমকি হ'ল চাওক, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20টা ৰুটি হ'ল, 20খন নিমকি হ'ল। এনেকৈ ল'ব লৈ পিনে সেই এনেকৈ কৰি হাতত গোল কৰি ল'ব। দেখিছেনে ইমান ধুনীয়া লেয়াৰ। তাৰপৰা এনেকৈ লাহেকৈ হেঁচি দিব। তাৰপিছতে আলফুলত ধুনীয়াকৈ আৰু দেখিলে, একেবাৰে সহজ বনাবলৈ, পটককৈ হয়। একেটা পদ্ধতিৰে গোটেইখিনি বেলি ল'লোঁ। এতিয়া ভাজোঁগৈ ব'লক। ভাজোঁতেও অকণমানি এটা টিপছ আছে, সেয়াও চাব ব'লক। এখন কেৰাহীখনতে মই ৰিফাইন তেল লৈছোঁ। চাব তেলখিনি একেবাৰে বেছি গৰম হৈ যাবলৈ নিদিব। বেছি গৰমো নহয়, অলপ ঠাণ্ডা হৈ থাকোঁতে মানে অলপ গৰম হৈ অহাৰ পাছতে নিমকিখন দি দিব। তাৰ পাছতেই নিমকিৰ ওপৰত এনেকৈ কৈছিলোঁ যে অকণমানি টিক্স এটা আছে বুলি, নিমকিখিনিৰ ওপৰতে এনেকৈ তেল দি যাব। তেতিয়া লেয়াৰবিলাক ধুনীয়াকৈ খোল খাব। আৰু ভাজোঁতে একেবাৰে ল' ফ্লেমত ভাজিব। ধুনীয়াকৈ লেয়াৰবিলাক ওলাই যায় এনেকৈ তেল দি থাকিলে, আৰু ফুলি আহিলেই চক, ফুলিলে গম পাব আৰু নিমকিখিনি বহুত মানে খাস্তা হ'ব, ভাল হ'ব। কম জুইত ভাজিব আৰু এনেকৈ লেয়াৰখিনি খোল খাবলৈ এনেকৈ দি যাব। একেবাৰে কম জুইত ভাজিছোঁ, একেবাৰে কম জুইত ভজা আছে। সেইখিনি লাহে লাহে হৈ থাকিব। এতিয়া ভিতৰৰ পৰা সিজি আহিব। আৰু লেয়াৰটো কিমান ধুনীয়াকৈ হৈছে চব, লেয়াৰখিনি ইমান ধুনীয়াকৈ ওলাইছে চব। ধুনীয়াকৈ গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম। এখন নমাবলৈ হ'ল। দুইটা চাইড একেই হৈছে চব। বহুত কামৰ মাজতো সকলো কাম পিছ পেলাই আপোনালোকৰ ৰেচিপি ভিডিঅ'টো আগবঢ়াইছোঁ। নিমকিখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া মই জিৰা গুড়ি অলপ লৈছোঁ, তাৰ ওপৰতে ক'লা নিমখ লৈছোঁ। জিৰা পাউডাৰ আৰু ক'লা নিমখখিনি ধুনীয়াকৈ মই সানি লৈছোঁ, মিলাই লৈছোঁ মানে। তাৰ পাছতে নিমকিখিনিৰ ওপৰত ছটিয়াই দিছোঁ। খাবলৈ তেতিয়া বহুতেই টেষ্টি হয়। আৰু চাওকচোন ইমান ধুনীয়াকৈ লেয়াৰ আহিছে। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যিসকলে ৰেচিপি বিচাৰিছিলে ছেভ কৰি ৰাখিব, লগতে শ্বেয়াৰো কৰিব। যদি ভাল লাগিলে ৰেচিপিটো, তেনেহ'লে ধুনীয়া এটা কমেণ্ট কৰিব। আপোনালোকৰ ধুনীয়া এটা কমেণ্টৰ কাৰণে সদায় আশা কৰি থাকোঁ। আন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।